বহুদিনৰ পিছত আহিছে এটা ভাল খবৰ। ডবকাৰ ভেলৌগুৰি ৰাইজৰ বাবে আহিছে এই ভাল খবৰটি। ৰাইজৰ আশা, ৰাইজৰ ভৰসা, ৰাইজৰ দাবী আছিল এই হস্পিটেলখনৰ বাবে। দীৰ্ঘদিনৰ অন্তত আহি পাইছে এই ভাল খবৰটি। এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি ৰাইজক দেখুৱাই দিয়ক যাতে ৰাইজৰ সমস্যা এই হস্পিটেলখনতেই সমাধান হয়। এমাৰ্জেন্সিৰ পৰা আৰম্ভ কৰি পথ দুৰ্ঘটনা, প্ৰসূতি ৰোগী, গৰ্ভৱতী মহিলাৰ সকলো আদি কৰি বিভিন্ন বেমাৰৰ চিকিৎসা প্ৰদান কৰা হ'ব। 24 ঘণ্টাই ডক্টৰ আৰু নাৰ্ছ থাকিব হস্পিটেলখনত। দিনটোৰ যিকোনো সময়তে যাতে উপযুক্ত চিকিৎসা লাভ কৰে সেই চিন্তাত মুকলি কৰা হ'ল ডবকাৰ ভেলৌগুৰিত ভেলৌগুৰি স্বাস্থ্য উপকেন্দ্ৰ। আজি বৰহমপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত জিতু গোস্বামীৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকীও নেতৃবৃন্দই উপস্থিত হৈ ফিটা কাটি উদ্বোধন কৰে এই হস্পিটেলখন। এই অঞ্চলৰ ৰাইজে নিশ্চয় জানে যে এই হস্পিটেলখন অতি সোনকালে মুকলি কৰাৰ আঁৰত আছে এই অঞ্চলৰ সকলোৰে পৰিচিত সদৌ অসম গাড়ী চালক সন্থাৰ হোজাই জিলাৰ সাধাৰণ সম্পাদক ইমান হুছেইন, যাৰ বাবে আৰু যাৰ সহযোগত ভেলৌগুৰি ৰাইজে উপহাৰ পাবলৈ সক্ষম হ'ল এই হস্পিটেলখন। আজি ভেলৌগুৰিৰ কাৰণে এটা ভাল দিন। আমি জন্মৰ পৰা সদায় যেতিয়া এফালে গৈ থাকোঁ, অহা যোৱা কৰি থাকোঁ, এই পুৰণা হস্পিটেলখনেই চলি আছিলে আগৰ পৰা। বহুদিন ৰাইজে কষ্ট কৰি আছিলে। আমি যেতিয়া এই ভেলৌগুৰিৰ ইয়াতে স্বাস্থ্য উপকেন্দ্ৰটোৰ ঘোষণা হৈছিলে তেতিয়া আমাৰ সমষ্টি ডিলিমিটেশ্যনৰ সময়ত সেইটো সময়তে সমষ্টি ডিলিমিটেশ্যন হৈছিলে। মোক যমুনামুখৰ বিনাকান্দি এইকেইটাত পঞ্চায়ত আমাৰ বহমপুৰ সমষ্টি অন্তৰ্ভুক্ত হৈছিলে। তেতিয়াই মোক হেল্থ মিনিষ্টাৰে কৈছিলে যে আমি এটা স্বাস্থ্য উপকেন্দ্ৰ এনেকৈ দিব লাগে। মই কৈছোঁ একেবাৰে ভেলৌগুৰিত দিব লাগে আৰু অতি সোনকালে দিব লাগে। মই প্ৰথম চেংচন হোৱা টেণ্ডাৰ হোৱাৰ পাছত শিলান্যাস কৰিব আহিছিলোঁ আৰু শিলান্যাস কৰোঁতে এজন ভাল ঠিকাদাৰ পাইছিলোঁ। আমাৰ কোঠাৰী ডাঙৰীয়া আছিলে, ৰামচন্দ্ৰ কোঠাৰী ডাঙৰীয়া। কোঠাৰী ডাঙৰীয়াক কৈছিলোঁ যে খুব সোনকালে বনাওক, ইয়াৰ মানুহে বহুত কষ্ট পাইছে। আজি আহি দেখি ভাল লাগিছে, খুব ধুনীয়াকৈ বনাইছে, ভালকৈ হৈছে আমাৰ এই ইউনিটটো। মই ভাবোঁ ইয়াত ডক্টৰ থাকিব পৰা জেগা আছে, নাৰ্ছ থাকিব পৰা জেগা আছে। সেইকাৰণে মই নাৰ্ছ ইয়াত ৰাতি পাব লাগে। মানুহৰ যেতিয়া ডেলিভাৰীৰ সময় হয়, হঠাৎ মানুহ ৰাতি 12টা বজাত আকৌ নাৰ্ছক মাতিবলৈ নহয়, নাৰ্ছ ইয়াত থকা ব্যৱস্থা হৈছে, ঘৰ হৈছে যিহেতু মই ইয়াত SDMক কম, ইয়াত নাৰ্ছ আৰু ডক্টৰ সদায় ইয়াত থকাৰ ব্যৱস্থা কৰিব লাগিব, ৰাইজে সুবিধাখিনি পাব লাগিব। আৰু আজি অলপ মই আহোঁতে পানীৰ কথাও কৈ আছিলে যে পানীটোৰ যিহেতু দমকলৰ লগত কানেকশ্যন কৰিছে, কাৰণ আমাৰ বাজেটত যিটো NRSMৰ টোটেল বাজেটত 45,27,000 টকা মাত্ৰ ইয়াত চেংচন হৈছিলে। তাৰ ভিতৰত পানীৰ কাৰণে এক্সট্ৰা নাছিলে। পানীৰ যিটো বৰিং কৰি এক্সট্ৰা পানী কৰিব লাগিব এইটো এই বাজেটত নাই, কিন্তু যিহেতু এইটো প্ৰয়োজনীয় চবে মোক কৈছে আহোঁতে, মই আপোনালোকক কথা দিলোঁ এইটো মই পঞ্চায়তৰ পৰা অতি শীঘ্ৰে ইয়াৰ পানীৰ ব্যৱস্থা মই কৰি দিম, সেইটো আপোনালোকে চিন্তা কৰিব নালাগে।